মানিকপুৰৰ অদলাগুৰিৰ পুৰাণীপাৰাত ভয়ংকৰ চুৰি কাণ্ড। বিকলাংগ ব্যক্তিৰ চিকিৎসাৰ নামত তন্ত্ৰ মন্ত্ৰ কৰাৰ চলেৰে লুটিলে নগদ ধনকে ধৰি সোণ ৰূপৰ অলংকাৰ। বঙাইগাঁও জিলাৰ মানিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত অদলাগুৰি গাঁৱৰ পুৰাণীপাৰাত আজি দুপৰীয়া প্ৰায় 12:30 মান বজাত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। আজি দুপৰীয়া প্ৰায় 12:30 মান বজাত অদলাগুৰি গাঁৱৰ পুৰাণীপাৰাৰ মলেৰাম ৰায়ৰ ঘৰত বাইকত অহা দুজন যুৱকে শাৰীৰিকভাৱে অসুস্থ মলেৰাম ৰায়ৰ চিকিৎসাৰ নামত জৰা ফুকা কৰাৰ চলেৰে লুটি নিয়ে নগদ 2000 টকাকে ধৰি সোণৰ এযোৰ কাণফুল, এপাত সোণৰ খাৰু আৰু ৰূপৰ আঙুঠি এটা, আৰু লগতে দি যায় আছিক কবিৰাজ বুলি নাম আৰু লগতে ফোন নম্বৰ থকা ভিজিটিং কাৰ্ড এখনো। উল্লেখযোগ্য যে ঘটনাৰ সময়ত ঘৰত উপস্থিত আছিলে মলেৰাম ৰায় আৰু তেখেতৰ পত্নী আৰু লগতে মলেৰাম ৰায়ৰ দুগৰাকীকৈ অবিবাহিতা বাইদেউ। কিন্তু সেই সময়ত বিদ্যালয়লৈ গৈছিলে মলেৰাম ৰায়ৰ দুগৰাকীকৈ সন্তানে। এই ঘটনাৰ পিছতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ মানিকপুৰ অঞ্চলতে, আৰু ইতিমধ্যে মলেৰাম ৰায়ৰ পৰিয়ালে মানিকপুৰ আৰক্ষী থানালৈ গমন কৰিছে এজাহাৰ দাখিলৰ কাৰণে। কওকচোন আজি ঘটনাটো কি হৈছিল? আজি আহিছিলে পেৰালাইচিছৰ কাৰণে বোলে ভাল কৰিব আহা কৈছে, ভাল কৰিম মই, ভাল কৰিম 11 দিন ভাল হৈ যাব, বুঢ়াই থাকব মোকো বহিবা দিল। কিবা আৰু বোলে সাধু কৰিব তাৰমানে তাৰ ঘৰৰ ভিতৰত সিন্দুৰ পিন্ধি ফটা ফটা দিয়া। আমি তাকো কল তাকো বহিবা দিল, মোকো দিল বহিবা, মইতো বহিবা নৰম মাটিত চিয়াৰত নিয়া দিল আপিতাই। তাকো আহিবা কৰি পূজা কৰাতে আৰু কিবা আৰু বোলে পানী চানী জাৰা দিল, ফটা ফটা পিন্ধা সি বোলে আৰু সোণা বোলে গড়ে আহি সোণা লাগে, সোণা 3 টকাত বোলে লাগে, 3 টকাত দিয়া। আৰু তাতে আপিতাও গেল পাছে পাছে, আপিতা যোৱাৰ পিছত আৰু এইবাৰতো বাইকে দি উঠিয়ে গেল আমি লৈ আহ। এতিয়া আৰু ক'ত বাইকে দিলা আপিতা। কিমানজন আছিল ল'ৰা? এই 2জন আছিল। কিমান বয়সৰ হ'ব? বয়সৰ 50 মানে হ'ব, 50-60। কেইজন? 2জন আহিছিল? 2জন আছিল। কিমানটা বজাত সংঘটিত? 12টা মানত। দুপৰীয়া 12টাত। সেইমত ঘৰত কোন কোন আছিল? ঘৰত আমাৰ গোটেইজন পৰিয়াল, আমি 4জন আছিলো। আমাৰ ছোৱালীটো স্কুল গৈছে। 4জন মানে কোন কোন আছিল ঘৰত? আমাৰ 2টা ভাই আছিল, মোৰ আপিতা মই। আৰু মোবাইল এটা লৈছিল, আৰু এইখান দিছিল কাৰ্ড, ফোনৰ নম্বৰ, মোবাইল এটাও লৈছিল। ঘটনাটো কি হৈছিল আজি? 2টা ঘৰৰ মানুহ আহিছে, 12টা মানত আহিছে। আমাৰ হাজবেণ্ডৰ বেমাৰ হৈছে, পেৰালাইছ। তাই আমি বোলে অসুখটো ভাল কৰিব পাৰে, ভাল কৰিব কাৰণে বোলে কিবা তন্ত্ৰ মন্ত্ৰ কৰে, হেৰি পাতছে, সাধন পাতছে। আমাৰ তাকো বহাইছে, মোকো বহাইছে, বহি তাইও বহিছে। তামাক বোলে একো নালাগে, টকা পইচা নালাগে বোলে। এইবাৰ পাছত বোলে এইবাৰ লাগে, তাৰপিছত 2000 লাগে। এইবাৰ দিলং দিয়া বোলে আৰু অসুখখিনি দিল, সিবা বোলে আৰু 9000 লাগে। টকা পইচাটো নাই আমাৰ। সিবা বোলে এই তামা পিতল লাগে বোলে, কিবা হেৰি কৰবা, মন্ত্ৰ কৰবা, পানী চাৰাত দিবা। এইবাৰ হেৰি কৰে, ময়ো দিলং ৰিয়া তামা পিতল সিবা চুৰি জৰা দিলং, চুৰি জৰা বোলে নহয়। এইবাৰ বোলে লাগে হেৰি সোণা জৰা, এপাত দিলং, একপাতো বোলে নহয়, 2 পাত বোলে লাগে। কাগজত টোপোলাৰ ৰূপা দিলং, টোপোলা সেনে তাই বোলে হেৰি তাই নিজে টোপলাইছে, টোপলাই আহিবাৰ ময়ো গেছং পাছে পাছে। সেই পান সি বোলে কিবা 3 আলিত যায় বোলে ঘূৰিয়া বোলে কিবা মন্ত্ৰকে আনি দিব বোলে। আমি মোক ঘৰত আহিবা কৈছিল, মই কিন্তু অহা নাই। আমাক আৰু অলপ পাছ দিছং, ইয়াত আমি এইবাৰ গেলে যায়া মই আহিলং, মই গেলং আৰু পাছ দে নাইয়ে মানুহ আহা বুলি কৈছে। আমি ঘূৰিয়া 2 মিনিটৰ পিছত আহিম তোমাৰ ঘৰত, আৰু নিজেহে দিয়া যাম সেয়া কৈছে। এইবাৰ আৰু মই আহিলং ঘৰত, এইবাৰতো নাহে, আৰু পাইছে মাৰি মই গেছং যাই। এইবাৰ দেখা নাপাং মানুহ দুনো নাই, নাহিলে আৰু ঘূৰিয়া। কি নিছে? সোণা নিছে, সোণা জৰা, খাৰু এপাত আৰু আঙুঠি ৰূপাৰ আঙুঠি, সোণৰ খাৰু এপাত আৰু সোণৰ কাণফুলি আছে। জানিছে। আৰু কেইটামান বজাত হৈছিল ঘটনাটো? 12 আমি আহিছে 12:30 মানত আহিছে, 1টা মানত আহিছে নেকি ঘটনা। কেইজন আহিছিল ল'ৰা? 2জন। কিহত আহিছিল? স্কুটি নে বাইকে, মই হাত কালে নকলো। আৰু টকা নিছে নেকি?
এনে টকা পইচা কোনো নাই বাইকৰ নাম্বাৰটো কিবা জানে নে নাজানে নাজানো সেইগিলা আমি কি কৰো নাজানো আৰু কিবা ফোন নম্বৰ কিবা দি গৈছে নেকি ফোন নম্বৰ এই কিবা দিয়া গৈছে নেকি মই এতিয়া আছিলাম এতিয়া দিছে বোলে মই আগতে কৈছো তোমাৰ ফোন নম্বৰ দিয়া যাবি তো দিম কথা কৈছে এতিয়া হয় না নহয় না নকলি দিছে তাই আমি মানিকপুৰৰ পৰা ধনমণি ৰায়ৰ সহযোগত উদয়ন নাথৰ ৰিপৰ্ট নিউজ টাইম 3